যিকোনো অসমীয়া মানুহক যদি বাহিৰৰ পৰা কোনোবাই আহি অলাগতিয়াল গালিগালাজ কৰে সাধাৰণতে মানুহে তাক ভাল নাপায়। যদি পৱন খেৰাই অভিযোগটো আনি এষ্টাব্লিছ কৰিব পাৰিলেতেন বেলেগ কথা, কিন্তু নিজে এষ্টাব্লিছ কৰি ৰাতিপুৱাই তেওঁ পলালে সাধাৰণ মানুহৰ মাজত এটা নিশ্চিতভাৱে ধাৰণা হ'ল যে কংগ্ৰেছৰ এইটো এটা ষড়যন্ত্ৰ। ইয়াত ভোট বাঢ়িছে নাই বাঢ়া মই নকওঁ, কিন্তু তৰুণ গগৈ ল'ৰা হিচাপে গৌৰৱ গগৈয়ে এই কাগজ, মই তেওঁৰ কাগজ দিছোঁ, চিধা কৈছোঁ যে ল'ৰা দুটা খ্ৰীষ্টিয়ান, ডিনাই কৰক, কিন্তু ডিনাই কৰিব পৰা নাই। কিন্তু মই ল'ৰা ছোৱালী দুটা খ্ৰীষ্টিয়ান বুলি কোনোবা চাৰ্চত ডিপ ফেকৰ ফটো এখন মাৰি মই দেখুওৱা নাই। মই ৰেকৰ্ডৰ পৰা কৈছোঁ, যি কৈছোঁ তেওঁলোকে ৰেকৰ্ডটো একো নাই কাৰণে কাগজ বনাব চেষ্টা কৰিলে, আৰু এনেকে মিছা কাগজ বনোৱা, কাৰ প্ৰপাৰ্টি ক'ত টানি ক'ৰ প্ৰপাৰ্টি। এতিয়া আমি পৱন খেৰাৰ নামতো একেটাই কোম্পানী বনাই দিলোঁ। পেৰাটো বনিবই না, এইটো আৰু মই এৰি দিম নেকি? আৰু এইবিলাক হ'ল কাপুৰুষ। তেওঁ ৰাতি 9টা বজাত প্ৰেছ কনফাৰেন্স কৰিছে, হম ইধাৰি बैठा है, তাকত হেতু আছাম পুলিচ আহে। ৰাতিপুৱা মই শুই উঠিয়ে মই গম পাইছোঁ, এয়াৰপৰ্টৰ পৰা মোক ফোন কৰি কৈছে 5:30 পৱন খেৰা পলাইছে ৰাতিপুৱা। চ' কংগ্ৰেছ হ'ল এটা কাপুৰুষৰ দল, আৰু কাপুৰুষতা তেওঁলোকৰ হ'ল এটা ক'ব গ'লে নিদৰ্শন যে কাপুৰুষ। হিমন্ত বিশ্ব শৰ্মাৰ লগত যুঁজ, কামেডি যুঁজ না, কষ্ট কৰি যুঁজ না, যে হিমন্তই ডেইলি 5খন মিটিং কৰে, মই 6খন কৰিম। হিমন্তই 14 ঘণ্টা মানুহৰ মাজত আছে, মই 16 ঘণ্টা থাকিম। কম্পিটিশ্যনটো নকৰিলে। মই যদি গোটেই ইলেকশ্যনৰ সময়ত 300খনতকৈ বেছি মিটিং কৰিছোঁ যোৱা 2 মাহত, গৌৰৱ গগৈ কেইখন মিটিং কৰিছে? ৰাতিপুৱা প্ৰতিদিনৰ নিউজটো পঢ়ে আৰু খুচি হৈ ঘৰত শুই থাকে। কিন্তু মোকতো কোনোবাই জিকাব বুলি নিউজটো দিলেও ৰাতিপুৱা মই পঢ়ি খুচি হৈ নাথাকো। মইতো জানো যে কষ্টৰ বিকল্প নাই। কংগ্ৰেছত কোনজন নেতাই কেম্পেইন কৰিলে কওক? দেৱব্ৰত শইকীয়া বাহিৰত ওলাই আহিলে নাজিৰাৰ, ৰিপুণ বৰা বাহিৰত ওলাই আহিলে, কেম্পেইন নকৰে, ভাবে প্ৰতিদিন আৰু ডিৱাই আমাক জিকাই দিব, কষ্ট নকৰে। সেইকাৰণে 2011তো মই কংগ্ৰেছত থাকোঁতে দেখো, আৰে মই ইমান কষ্ট কৰোঁ, বাকী গোটেইবিলাক আৰামত বহি থাকে। ইলেকশ্যনৰ পিছত কুৰ্তা পাঞ্জাবী পিন্ধি চব শপত ল'ব আহি যায়। মোৰ মনত আছে 2011 চনত মাছখোৱাত যেতিয়া মন্ত্ৰীবিলাক শপত ল'ব আহিছে, মই ৰিপুণ বৰা পদুবলৈ মুখত কৈছোঁ, দাদা আপোনালোক আজি কিয় শপত ল'ব আহিলে? কেম্পেইনৰ সময়টো দেখাই নাপালোঁ আপোনালোকক। মই চেলাইন লৈ লৈ ঘূৰি ফুৰিলোঁ, আপোনালোক কুৰ্তা পাঞ্জাবী পিন্ধি শপত ল'ব আহি গ'ল। তেতিয়া মোক তৰুণ গগৈ হাতখনত ধৰি গুচাই দিছিলে। গতিকে এই পইণ্টটো মই আগৰ পৰাই কৈছোঁ যে কংগ্ৰেছৰ কোনো লিডাৰে কষ্ট নকৰে। আজি দিলীপ শইকীয়া, প্ৰদান বৰুৱা দিনে ৰাতিয়ে ইয়াত যি ধৰণে কষ্ট কৰি আছে, কংগ্ৰেছৰ কোনোবা এজন লিডাৰে কষ্ট কৰি আছে? আপোনালোকতো সাংবাদিক সকলোতে যায়, অকল ডিৱাই আৰু প্ৰতিদিনৰ ওপৰতে ইলেকশ্যন উঠিব খোজে। বেচেৰা মালিক দুজনৰ অৱস্থাটো কাহিল কৰি পেলালে। এতিয়া এইবিলাক শুনা, ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এই লিডাৰবিলাক মোৰ আগত তিষ্টিবই নোৱাৰে। সেইবিলাক লিডাৰতকৈ মানে গৌৰৱ কৰিব নাপায়। এইবিলাক লিডাৰতকৈ অসমৰ বাহিৰত মোৰ জনপ্ৰিয়তা বহুত বেছি। আপোনালোকে ক'ৰবাত গৈ পেলাই দিল্লী, কলিকতা, মাদ্ৰাজ, বেংগলোৰ টেক্সিৱালা এটা সুধিব, হিমন্ত বিশ্ব শৰ্মাক জানো বুলি ক'ব। অসমত অটো এজনক সুধিব, কোনোবাই খাৰ্গেক চিনি পায় নেকি? গতিকে এইবিলাক নেতাৰ আগতে যেতিয়া আমি অসমখনত বাহিৰত নগৈছিলোঁ, তেতিয়া এনেকুৱা নামবিলাক শুনিলে ভাল লাগে। এতিয়াতো সেইবিলাকতকৈ ৰাষ্ট্ৰীয় পৰ্যায়ত ময়ে ডাঙৰ নেতা যদি গৌৰৱ কৰিব খোজো। ইহঁতৰ কি ভেলু আছে? এইবিলাক মানুহৰ কাম নকৰিলে, কষ্ট নকৰিলে এইবিলাকৰতো কোনো ভেলু নাই না। কষ্ট কৰিব লাগিব। খাৰ্গে ইয়াত আহি কেইখন মিটিং কৰিলে? এই যে পৱন খেৰাটোৱে আহি ওলালে, কেইখন মিটিং কৰিলে? ৰাইজক ক'ত গ'ল ইহঁতি?